নমস্কাৰ এডিআই লগতে অসম পুলিচৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰয়োজন হোৱাকৈ 25 নম্বৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। যদি আপোনালোকে এই 25 নম্বৰৰ ভিতৰত 8 নম্বৰ লাভ কৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰস্তুতি ঠিক-ঠাক আছে বুলি নিজে ধৰিব পাৰিব। আৰু লগতে আপোনালোকে ভিডিঅ'টোৰ শেষত 25 নম্বৰৰ ভিতৰত কিমান নম্বৰ লাভ কৰিলে এইটো নজনাকৈ নাথাকিব। চাওক আজি গুৰুত্বপূৰ্ণ লেটেষ্ট ভিডিঅ'টো। ভাৰতৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ উত্তৰ কোনটো হ'ব? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ হৈছে ভাৰতৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি। নেক্সট কুৱেশ্যন হৈছে অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ মামণি ৰয়ছম গোস্বামী। অসম ৰত্ন লাভ কৰা বা বঁটা লাভ কৰা প্ৰথম ব্যক্তি হৈছে মামণি ৰয়ছম গোস্বামী। নেক্সট প্ৰশ্ন হৈছে পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব? সেয়া হ'ব ডি অমিয় কুমাৰ দাস। মনত ৰাখিব অমিয় কুমাৰ দাসে পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া। নেক্সট প্ৰশ্ন হৈছে ৰামনৱমী সামাজিক নাটক অসমীয়া সাহিত্যৰ কিমান নম্বৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ প্ৰথম, অৰ্থাৎ ৰামনৱমী অসমীয়া সাহিত্যৰ প্ৰথমখন সামাজিক নাটক। নেক্সট প্ৰশ্ন হৈছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ ৱাশ্বিংটন। গতিকে মনত ৰাখিব ৱাশ্বিংটনত আছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়। নেক্সট প্ৰশ্ন হৈছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইখিনিতে এটা কথা জনাই থ'ব বিচাৰিছোঁ, বিশেষ প্ৰিণ্টিং মিষ্টেকৰ বাবে অলপ খেলিমেলি হৈছে, সেইবাবে ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগিছিল সেয়া হৈছে নিউয়ৰ্ক। মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিউয়ৰ্ক। ইয়াৰ গোটেইকেইটা উত্তৰ ভুল আছে, প্ৰিণ্টিং মিষ্টেক, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াত আছিল ৰাছিয়া, পেৰিছ, ৱাশ্বিংটন, টকিঅ'। ইয়াৰ গোটেইকেইটা উত্তৰ ভুল হয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অনলি নিউয়ৰ্ক। মনত ৰাখিব এইটো প্ৰিণ্টিং মিষ্টেক, ক্ষমা কৰিব। নেক্সট প্ৰশ্ন হৈছে শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ক ইজ দ্য কাৰেক্ট এনচাৰ 1671 চনত। মনত ৰাখিব 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। নেক্সট প্ৰশ্ন হৈছে উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব খ ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে 1694 চনত। 1694 চনত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট প্ৰশ্ন কি গছক কল্পবৃক্ষ কয়? কি গছক কল্পবৃক্ষ কয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নাৰিকল গছক। মনত ৰাখিব নাৰিকল গছক কল্পবৃক্ষ বুলিও কোৱা হয় বা জনা যায়। নেক্সট প্ৰশ্ন হৈছে কোনবিধ চৰাই পিছফালে উৰিব পাৰে? কোনবিধ চৰাই পিছফালে উৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সেয়া হ'ব ডি হামিং বাৰ্ড। মনত ৰাখিব হামিং বাৰ্ডে চৰাই পিছফালে উৰিব পাৰে। নেক্সট প্ৰশ্ন হৈছে কি চৰাই উৰিব নোৱাৰে? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ এমু চৰাই। মনত ৰাখিব এমু চৰাই উৰিব নোৱাৰে। নেক্সট প্ৰশ্ন সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী কোন? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ ইউৰি গাগৰিন। ইউৰি গাগৰিন সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী ব্যক্তিজনৰ নাম। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। এইখিনিতে যদি আমাৰ চেনেলটিক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ইতিমধ্যে আমি এইটো যে আপোনাৰ বাবে অসম পুলিচৰ পৰা আৰম্ভ কৰি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 3rd and 4th গ্ৰেডৰ সকলোখিনি ইনফৰমেশ্যন জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰি অহা হৈছে। নেক্সট প্ৰশ্ন প্ৰথম অসমীয়া জাতীয় কংগ্ৰেছৰ সভাপতি কোন? ইয়াৰ অপশ্যনৰ ভিতৰত 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সেয়া হৈছে ডি ইজ দ্য কাৰেক্ট এনচাৰ দেৱকান্ত বৰুৱা। মনত ৰাখিব দেৱকান্ত বৰুৱা হৈছে প্ৰথম অসমীয়া জাতীয় কংগ্ৰেছৰ সভাপতি। নেক্সট প্ৰশ্ন প্ৰথম অসমীয়া টাইপ ৰাইটাৰ আৱিষ্কাৰক কোন? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সেয়া বি ইজ দ্য কাৰেক্ট এনচাৰ হৰিপ্ৰসাদ বৰুৱা। মনত ৰাখিব হৰিপ্ৰসাদ বৰুৱা হৈছে প্ৰথম অসমীয়া টাইপ ৰাইটাৰ আৱিষ্কাৰ। নেক্সট প্ৰশ্ন হৈছে প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চন কোনে লাভ কৰিছিল?
এই প্ৰশ্নটো মনত ৰাখিব অৰ্থাৎ প্ৰথম অসমীয়া পুৰুষ সাহিত্যিক পেঞ্চনাৰ কোন আছিল ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব ইয়া চাৰিটাৰ ভিতৰত ইয়ে হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ পদ্মনাথ গোহাঁই বৰুৱা মনত ৰাখিব পদ্মনাথ গোহাঁই বৰুৱাই হৈছে প্ৰথম পুৰুষ যিয়ে সাহিত্য পেঞ্চন লাভ কৰিছিল নেক্সট প্ৰশ্ন হৈছে অসমীয়া প্ৰথম সনেট কবিতাৰ নাম কি অসমীয়া প্ৰথম সনেট কবিতাটোৰ নাম কি ইয়াৰ অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ইয়া হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ প্ৰিয়তমাৰ চিঠি মনত ৰাখিব প্ৰিয়তমাৰ চিঠি হৈছে অসমীয়া প্ৰথম সনেট কবিতাটোৰ নাম নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ অসমীয়া প্ৰথম মহিলা আলোচনীখনৰ নাম কি ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনসাৰ ঘৰজেউতী মনত ৰাখিব ঘৰজেউতী হৈছে অসমীয়া প্ৰথম মহিলা আলোচনীখনৰ নাম নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্ন হৈছে প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম কি ইয়াৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কমেণ্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি ইজ দ্য কাৰেক্ট এনসাৰ ভাইটি মনত ৰাখিব ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি অন্ততঃ উপকৃত হৈছে বুলি ভাবিছে নিশ্চয় আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ বড়োলেণ্ড দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সেয়া হ'ব ডি 10 ফেব্ৰুৱাৰী মনত ৰাখিব 10 ফেব্ৰুৱাৰীত বড়োলেণ্ড দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে উষাৰ সখীয়েকৰ নাম কি আছিল শুদ্ধ উত্তৰ হ'ব অপচনত সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনসাৰ চিত্ৰলেখা মনত ৰাখিব চিত্ৰলেখা হৈছে উষাৰ সখীয়েকৰ নাম নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ অসমলৈ মান অনা ব্যক্তিগৰাকী কোন আছিল ইয়াৰ চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ বদন বৰফুকনে অসমলৈ মান অনা ব্যক্তি আছিল নেক্সট প্ৰশ্ন হৈছে গজপতি সন্মান কোনে লাভ কৰিছিল ইয়াৰ উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ জয়ধ্বজ সিংহই গজপতি সন্মান লাভ কৰিছিল নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কোনজন আহোম ৰজাৰ দিনত প্ৰথমবাৰৰ বাবে মৃতদেহ দাহ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনৰ ভিতৰত সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ ৰাজেশ্বৰ সিংহ মনত ৰাখিব ৰাজেশ্বৰ সিংহৰ দিনতেই আহোম ৰজাৰ দিনত প্ৰথমবাৰৰ বাবে মৃতদেহ দাহ কৰা হৈছিল আকৌ কৈছোঁ ৰাজেশ্বৰ সিংহৰ দিনতেই প্ৰথমবাৰৰ বাবে মৃতদেহ দাহ কৰা হৈছিল নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে অসমৰ শিক্ষানুষ্ঠানত প্ৰকাশ পোৱা প্ৰথম পত্ৰিকাখনৰ নাম কি ইয়াৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনসাৰ প্ৰভাত মনত ৰাখিব প্ৰভাত হৈছে অসমৰ শিক্ষানুষ্ঠানত প্ৰকাশ পোৱা প্ৰথম পত্ৰিকাখনৰ নাম যদি এই ভিডিঅ' ভাল পাইছে লাইক কৰিব নেক্সট প্ৰশ্ন অসমত আনাটাৰ কেন্দ্ৰ কিমান চনত স্থাপন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনৰ ভিতৰত সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ 1948 চনত অৰ্থাৎ 1948 চনত অসমত আনাটাৰ কেন্দ্ৰ স্থাপন কৰা হয় নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান ইয়াৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ 7খন গতিকে মনত ৰাখিব 7খন হৈছে বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা নেক্সট প্ৰশ্ন হৈছে পূৰ্বৰ দৰে আপোনালোকলৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন লৈ আহিছোঁ যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানত প্ৰশ্ন হৈছে যে অযোধ্যা কোন নদীৰ পাৰত আছে ইয়াৰ অপচনৰ উত্তৰ দিছে এ সৰিয়হ নদী বি কাবেৰী নদী চি গংগা নদী আৰু ডি যমুনা নদী ইয়াৰ কাৰেক্ট এনসাৰ যদিহে জানে শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আৰু আপোনালোকে তলত কমেণ্ট কৰিব আপুনি 25ৰ ভিতৰত কিমান নম্বৰ লাভ কৰিলে ভিডিঅ'টোৰ পাছত ধন্যবাদ